এই কাহিনীটো পুৰণি দিনত ঘটা ঘটনাৰ ওপৰত আধাৰিত। আশা কৰোঁ এই কাহিনীটোৰ পৰা আপোনালোকে কিছু কথা শিকিব পাৰিব। মই যেতিয়া বিধৱা হৈছিলোঁ, মোৰ সৰু জাজনীয়ে মোৰ বিয়া তাইৰ স্বামীৰ সৈতে কৰাই দিছিল আৰু তাই মোৰ সতিনী হৈ দিনে ৰাতিয়ে মোৰ যত্ন লয়। তাই সদায় ৰাতি 2টা আমলেট আৰু দেশী ঘিৰে বনোৱা ৰুটি মোক খাবলৈ দিছিল আৰু কয় যে সোনকালে তুমি আমাৰ পৰিয়ালৰ উত্তৰাধিকাৰী জন্ম দিবা। আৰু যেতিয়া মই ৰাতিপুৱা শুই উঠোঁ তেতিয়া মোৰ পাৰ্চত বহুত বেছি পইচা লৈ মোক ডাক্তৰৰ ওচৰলৈ লৈ যায়। এদিন নাৰ্ছে আমাক দুয়োজনীকে চিনি নাপালে, কিয়নো আমি দুয়োজনী একে ৰঙৰ দুপট্টাৰে মুখখন ঢাকি গৈছিলোঁ। তেতিয়া নাৰ্ছজনীয়ে মোৰ কাণতে ক'লে, আজি আপুনি এওঁক টোপনি যোৱা ঔষধ নোখোৱাব। মোৰ সন্দেহ হ'ল আৰু মই সেই ৰাতি একো নাখালোঁ আৰু টোপনি যোৱাৰ নাটক কৰি শুই গ'লোঁ। কিছু সময়ৰ পিছত মোৰতো জীৱ ওলাই গ'ল। এইটো দেখি যে মোৰ নাম গীতা। মোৰ লগত জীৱনটোৱে ইমান এটা ডাঙৰ ধেমালি কৰিলে যে মই একো ক'ব নোৱাৰোঁ। মই ভাবিছিলোঁ যে সকলো ঠিকেই আছে, কিন্তু সকলোবোৰ বৰবাদ হৈ গ'ল। মই সকলোবোৰ স্বীকাৰ কৰি ল'লোঁ যে মই স্বাৰ্থপৰ আছিলোঁ। মোৰ কাহিনী শুনি আপুনিও আচৰিত হৈ যাব। শেষত আপোনালোকে সিদ্ধান্ত কৰিব যে মই শুদ্ধ কৰিলোঁ নে ভুল কৰিলোঁ। মোৰ 18 বছৰ হৈছিল যেতিয়া মোক বিয়া দিছিল। মোৰ কাৰণে বিয়াৰ প্ৰস্তাৱ আমাৰ সম্পৰ্কীয় মানুহেই আনিছিল। তেওঁলোক আমাৰ চুবুৰীয়াই আছিল। আমাক অহা যোৱা কৰি থকা দেখা পায়। আমি বিয়া সবাহতো ইজনে আনজনক লগ পাওঁ। তেওঁলোক যৌথ পৰিয়ালত আছিল আৰু তেওঁলোকৰ ঘৰখনত প্ৰথম 3টা ল'ৰাৰ বিয়া আগতেই পাতিলে। শেষৰ ল'ৰা 2টাৰ বিয়া একেলগে হ'বলৈ গৈ আছিল। মোৰ দেৱৰৰ পত্নী ঘৰৰ মানুহে পচন্দ কৰিয়েই থৈছিল আৰু দ্বিতীয় ল'ৰাটোৰ বাবে মোক পচন্দ কৰিলে। মোৰ মাৰ ঘৰখন মধ্যবিত্তৰ শ্ৰেণীৰ আছিল আৰু মই তেওঁলোকৰ একমাত্ৰ ছোৱালী আছিলোঁ। মোৰ সৰু জাজনীৰ নাম ৰীমা আছিল। আমাৰ দুয়োজনীৰে বিয়া একেখন মণ্ডপতে হৈ গ'ল। মোৰ সৰু জাজনী দেখিবলৈ ধুনীয়া নাছিল, সেইকাৰণে সকলোৱে আহি মোৰ প্ৰশংসা কৰিছিল যে তুমি তাইতকৈ বহুত বেছি ধুনীয়া। আৰু মোৰ স্বামী তেওঁ দেখিবলৈ বহুত বেছি সুন্দৰ আছিল। নজনাকৈয়ে হয়তো মই ৰীমাৰ লগত বহুত বেয়া কৰিছিলোঁ, কিয়নো বিয়াৰ দিনা সকলোৱে মোৰে প্ৰশংসা কৰিছিল। তাইৰ ফালে কোনেও চোৱা নাছিল। তাৰ পিছতো কিন্তু তাই বহুত ধৈৰ্য ধৰি বহি আছিল। সেইকাৰণে মানুহে কয় যে দুজনী ছোৱালীৰ বিয়া একেলগে কেতিয়াও কৰিব নালাগে, নহ'লে এনেকুৱা দৃশ্য দেখিবলৈ পোৱা যাব। কিন্তু মোৰ শহুৰৰ ঘৰৰ পৰিয়ালে পইচা বচাই আছিল। তেওঁলোকে কৈছিল যে 2জন ককাই ভায়েকৰ বিয়া একেলগে হ'ব, য'ত নেকি আমাৰ ঘৰত পইচাৰ একো অভাৱ নাছিল। শহুৰৰ ঘৰৰ কথাত আমি কি কৰিব পাৰোঁ। আমাৰ বিয়া হৈ গ'ল আৰু আমি নিজৰ জীৱন আৰম্ভ কৰিলোঁ। এনেতো তেওঁলোক যৌথ পৰিয়ালত আছিল, কিন্তু সকলোৰে চৌকা বেলেগ বেলেগ আছিল। এইটো কথাই বহুত ভাল আছিল। জীৱনটো বহুত ভাল চলি আছিল। মোৰ স্বামীয়েও মোক বহুত ভাল পাইছিল আৰু মোৰ সকলো কথা শুনিছিল। আমি দুয়ো একেলগে এখন সুখৰ সংসাৰ চলাই আছিলোঁ। কিন্তু মোৰ জাজনীৰ কোঠাৰ পৰা সদায় কাজিয়া, চিঞৰ বাখৰ কৰা শব্দ শুনা পাইছিলোঁ। প্ৰথমতেতো মই ভাবিছিলোঁ যে এনেকুৱা হয়েই, কিয়নো বিয়া হোৱাৰ পিছত আৰম্ভণিৰ দিনবোৰত কিছু কাজিয়া প্ৰায়ে হোৱা দেখা যায়, য'ত পতি পত্নীয়ে এজনে আনজনক খং অভিমান কৰে। কিন্তু সিহঁতৰতো বহুত বেছি কাজিয়া হৈ গৈ আছিল আৰু মোৰ দেৱৰে জোৰকৈ নিজৰ পত্নীৰ ওপৰত চিঞৰি আছিল। যেতিয়া মই মোৰ স্বামীক এই বিষয়ে ক'লোঁ, তেতিয়া তেওঁ ক'লে যে আমি সিহঁতৰ কাজিয়াৰ মাজত সোমোৱাটো উচিত নহয়। এবাৰ মই সিহঁতৰ কোঠাৰ সন্মুখেদি মাৰ ওচৰলৈ গৈছিলোঁ। তেতিয়া মই মোৰ দেৱৰৰ মাত শুনিলোঁ আৰু মই তাত এইকাৰণে ৰখিলোঁ যে মই মোৰ নিজৰ নাম শুনা পাইছিলোঁ। মোৰ দেৱৰে নাজানো মোৰ নাম লৈ নিজৰ পত্নীৰ ওপৰত কিয় চিঞৰি আছিল। মই মনতে ভাবিলোঁ মোৰ দ্বাৰা কিবা ভুল হ'ল নেকি, কিন্তু মইতো এনেকুৱা একো ভুল কৰা নাই। মই তেওঁলোকৰ কাজিয়াৰ মাজত সোমাব বিচৰা নাছিলোঁ, কিয়নো মোৰ স্বামীয়ে মোক কৈছিল যে তুমি তেওঁলোকৰ কাজিয়াৰ মাজত নোসোমাবা। সেইকাৰণে মই সিহঁত দুয়োটাকে সিহঁতৰ অৱস্থাত এৰি দিলোঁ। এদিন মোৰ দেৱৰে মোক আগভেটি ধৰিলে আৰু ক'লে, বৌ তুমি মোৰ পত্নীক অলপ শিকাবা। তাইক কৈ দিবা যে তাই তোমাৰ দৰে অলপ সাজি কাচি থাকে যাতে। মই মোৰ দেৱৰক ক'লোঁ, তোমাৰ পত্নী বহুত ধুনীয়া,
তাই সাজোন কাচোন কৰাৰ প্ৰয়োজনে নাই। তেতিয়া দেৱৰে ক'লে, একেবাৰে ধুনীয়া নহয় তাই, আপোনালোকে সকলোৱে তাইৰ মনটো ভাল লগাবলৈ কয়, সেইকাৰণে তাই নিজৰ যত্ন নলয়। এদিন মোৰ স্বামীয়ে অফিচৰ পৰা আহি ক'লে যে তেওঁৰ গাটো ভাল নহয়, নাজানো এইবোৰ কি হৈ আছিল। এনেকৈ কিছুদিন পাৰ হ'ল। আজি মোৰ মনটো বহুত ভয় ভয় লাগি আছে। তেনেতে এটা বহুত ডাঙৰ বেয়া খবৰ শুনিবলৈ পালোঁ যে মোৰ স্বামী আৰু এই পৃথিৱীত নাই। এটা পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়। মোৰ স্বামী আৰু দেৱৰ দুয়োৰে বাইক চলাই গৈ আছিল। তেনেতে বাইকখন কাৰ এখনত খুন্দা মাৰিলে। দেৱৰো কিছু কিছু ঠাইত আঘাত পাইছে, কিন্তু মোৰ স্বামী এই দুৰ্ঘটনাটোত মৰি গ'ল। মই দুখৰ সাগৰত বুৰ গৈ আছিলোঁ। এতিয়ালৈ মোৰ বিয়া হোৱা এবছৰেই হোৱা নাছিল আৰু মই বিধৱা হৈ গ'লোঁ। স্বামীৰ মৃত্যুৰ পিছত মই শহুৰৰ ঘৰতে আছিলোঁ। মই গোটেই দিনবোৰ দোষী হৈ কটাবলৈ ধৰিলোঁ। সকলোৱে ক'ব ধৰিলে যে এই ছোৱালীজনীৰ জীৱনটো বৰবাদ হৈ গ'ল, এতিয়া তাইক কোনে বিয়া কৰাব। আজিকালি অবিবাহিত ছোৱালীৰো বিয়াৰ প্ৰস্তাৱ নাহে। মোৰ সৰু জাজনীয়ে মোক লৈ বহুত দুখ কৰিছিল, বাৰে বাৰে মোক বুজাইছিল, কিন্তু মই সকলো খং তাইৰ ওপৰতে ঢালি দিলোঁ। মই ক'লোঁ, তোমাৰ স্বামীৰ লগততো মোৰ স্বামী গৈছিল। কাৰোবাক এইটো কথা ক'ব বহুত সহজ যে নিজকে নিজে চম্ভালা, কিন্তু যেতিয়া নিজৰ লগত সংঘটিত হয় তেতিয়া বুজি পোৱা যায় যে কিমান কষ্টকৰ। যদি মোৰ ঠাইত আজি তুমি হ'লা হয়, তেতিয়া মই তোমাক সুধিলোঁ হয় যে ইমান ডাঙৰ এটা দুখ কেনেকৈ সহ্য কৰি আছা। তোমাৰ স্বামীটো সুস্থ শৰীৰে আছে তোমাৰ লগত, মোৰতো গোটেই পৃথিৱীখনেই শেষ হৈ গ'ল। মোৰ দেৱৰে মোৰ এই কথাবোৰ তাৰ পত্নীক কৈ থকা শুনা পালে আৰু একো উত্তৰ নিদিয়াকৈ আঁতৰি গুচি গ'ল। মই শহুৰৰ ঘৰতে থকাৰ সিদ্ধান্ত ল'লোঁ। মই ক'লোঁ যে মই আকৌ মাৰ ঘৰলৈ ঘূৰি নাযাওঁ। মোৰ দ্বিতীয় বিবাহ কৰিবলৈ ইচ্ছা নাই। স্বামী মৃত্যু হোৱা ছমাহ পাৰ হ'ল। তেতিয়া মোৰ জাজনীয়ে আমাৰ শাহুমাৰ আগত এটা কথা ক'লে, যিটো কথাত মোৰ শহুৰৰ ঘৰৰ সকলো সদস্যই মান্তি হৈ গ'ল। আৰু সেই কথাটো হ'ল যে মোৰ জাজনীয়ে মোক তাইৰ সতিনী বনাব বিচাৰিছে। তাই বিচাৰিছিল যে তাইৰ স্বামীৰ লগত, অৰ্থাৎ মই মোৰ দেৱৰৰ লগত বিয়াত বহোঁ। পৰিয়ালৰ মানুহে আৰু অমৰেও মান্তি হৈছিল। যেতিয়া সকলোৱে একেলগে বহি আছিল তেতিয়া অমৰে ক'লে, ময়ে বাইকখন চলাই আছিলোঁ আৰু দাদা মোৰ পিছত বহি আহিছিল। মোৰ এনেকুৱা লাগিছিল যে দাদাই মোৰ মৃত্যুৰ ভাগটো লৈ গুচি গ'ল। সেইকাৰণে দাদাৰ দায়িত্ববোৰ মই নিজে পালন কৰিব বিচাৰোঁ। পৰিয়ালৰ সকলোৱে মোক এইটোৱে ক'লে যে তুমি আমাৰ বোৱাৰী, তোমাক আমি বহুত ধুমধামেৰে বিয়া পাতি লৈ আহিছিলোঁ। এতিয়া তুমি আমাৰ ল'ৰাৰ শেষ চিন। তোমাক দেখিলে আমি আমাৰ ল'ৰাক দেখা যেন পাওঁ। এইটো ঘৰতে থাকা তুমি, আমি সকলো তোমাৰ লগতে আছোঁ। মোৰ মা দেউতাকো তেওঁলোকে মাতি আনিলে। তেওঁলোকেও এইটোকে ক'লে যে এই সিদ্ধান্তটো বহুত ভাল হৈছে। যেতিয়া ল'ৰা অৰ্থাৎ মোৰ দেৱৰ এই সিদ্ধান্তটোৰ বাবে মান্তি হৈছে, তেতিয়া আন কোনোবাই কিবা কথা কোৱাৰ অৰ্থই নাথাকিল। মোৰ জাজনীয়েও মান্তি হৈছিল। তাই মোৰ হাতখনত তাইৰ হাত থৈ মোক ক'লে, তুমি ঠিকেই কৈছিলা। কাৰোবাক বুজোৱাটো বহুত সহজ, কিন্তু তেওঁৰ দুখটো ভগাই লোৱাটো বহুত কঠিন। মই মোৰ স্বামীক তোমাৰ লগত ভগাই একেবাৰে দোষী হৈ নাযাওঁ। মোৰ একো আপত্তি নাই। মই মোৰ জাজনীৰ এনে কথা শুনি কিবা অদ্ভুত যেন অনুভৱ হ'ল। মই কেতিয়াও এনে হোৱাটো বিচৰা নাছিলোঁ, কিন্তু মোৰ শহুৰৰ ঘৰৰ সকলো আৰু মোৰ মা দেউতাও সকলোৱে মিলি মোক বুজালে যে এইটো সকলোতকৈ ভাল সিদ্ধান্ত। আৰু মোৰ দেৱৰকো সকলোৱে প্ৰশংসা কৰিবলৈ ধৰিলে যে সি বহুত ভাল সিদ্ধান্ত এটা লৈছে। নিজৰ বিধৱা বৌয়েকক বিয়া পতাৰ দৰে ভাল কাম আৰু কি হ'ব পাৰে। তাৰ পত্নী অৰ্থাৎ মোৰ সৰু জাজনীকো সকলোৱে প্ৰশংসা কৰিলে, ক'লে যে ভগৱানে এনেকুৱা পত্নী সকলোকে দিয়ক যিয়ে নিজৰ স্বামীক শুদ্ধ পথ দেখায়। নহ'লেতো আজিকালিৰ পত্নীয়ে এনেকুৱা কথা শুনি খং কৰে। সকলো ডাঙৰ মানুহৰ কথা বতৰা শুনি ময়ো অৱশেষত মান্তি হ'লোঁ। মই সৰুৰ পৰাই জেদ কৰি নাপালোঁ আৰু এতিয়াও কৰা নাই। মা দেউতাই মোক মান্তি হ'ব কোৱাৰ কাৰণে মই মান্তি হ'লোঁ। তাৰপিছত মোৰ বিয়া দেৱৰ অৰ্থাৎ অমৰৰ লগত হৈ গ'ল। মই এতিয়া মোৰ নিজৰ কোঠাটোতে থাকোঁ, যিটো কোঠাত মই মোৰ প্ৰথম স্বামীৰ লগত আছিলোঁ। কিন্তু মোৰ দেৱৰ যি নেকি এটা মোৰ স্বামী, তেওঁহে মোৰ কোঠালৈ আহিছিল। মোৰ দ্বিতীয় বিবাহ হোৱা এসপ্তাহ পাৰ হ'ল। এদিন মোৰ জাজনীয়ে মোৰ কোঠালৈ আহিল। তাইৰ হাতত কিবা লৈ আহিছিল। তাই মোক ক'লে যে মই এইবোৰ তোমাৰ কাৰণে লৈ আহিছোঁ।
মই এইবোৰ নিজ হাতেৰে বনাইছোঁ আৰু এইবোৰ দেশী ঘিতে বনাইছোঁ। মই ক'লোঁ, তুমি এইটো সময়ত মোক এইবোৰ কিয় খাবলৈ দিছা? মোৰ এটা অভ্যাস আছে, মই ৰাতি 7 বজাৰ পিছত একো নাখাওঁ। তাই ক'লে, এতিয়া তুমি তোমাৰ নিজৰ বহুত যত্ন ল'ব লাগিব। তুমি তোমাৰ যত্ন ৰাখিলেহে তোমাৰ স্বাস্থ্য ভাল হ'ব। ভগৱানে অতি সোনকালে তোমাৰ কোলা শুৱনি কৰি দিব। মই ক'লোঁ, তুমি মোৰ সন্তানৰ কাৰণে কিয় ইমান চিন্তা কৰিছা? তুমি নিজে নিজৰ সন্তান প্ৰাপ্তিৰ বাবে এইবোৰ নকৰা কিয়? তাই ক'লে, ময়ো সদায় এইটোকে কৰোঁ, কিন্তু তোমাৰোতো সন্তান হ'ব লাগে। মোৰ ভাল লাগিব যেতিয়া তোমাৰ কোলাত সন্তান থাকিব আৰু মোৰো। মই ক'লোঁ, যদি মোৰ প্ৰথম স্বামীৰ পৰা সন্তান হোৱা হয় তেতিয়া তেওঁৰ মৰমৰ চিন মোৰ লগত থাকিল হয়। এইটো কথা শুনি ৰীমাই মোক আচৰিত হৈ চালে আৰু ক'লে, এইটো কথা শুনি তোমাৰ বহুত দুখ লাগিব, কিন্তু ককাইক ভায়েকৰ মাজত একো গোপন কথা নাথাকে। মোৰ স্বামীয়ে মোক এইটো কথা প্ৰথমে কৈছিল যে তোমাৰ প্ৰথম স্বামীয়ে কেতিয়াও সন্তান জন্ম দিব নোৱাৰে বুলি, আৰু সমাজৰ চকুত তুমি এগৰাকী বাজি তিৰোতা হলা হয়। মই তাইক খঙেৰে ক'লোঁ, মোৰ স্বামী মৰি গ'ল, এইটো কি ভাল কথা? তেতিয়া তাই ক'লে, মই এইটো কথা কোৱাৰ উদ্দেশ্য নাছিল। মই তোমাৰ ভাল হোৱাটোৱে বিচাৰোঁ, নহ'লেনো কোনে নিজৰ স্বামীক এনেকৈ ভগাই ল'ব? মই কৰা সহায়ৰ সলনি তুমি মোক তেনেকৈ কৈছা। তাইৰ লগত এইবোৰ কথা পাতি নাজানো মোৰ মূৰটো কিয় বা বেয়া হৈ গ'ল। মই ভাবিলোঁ যে তাই নিজৰ স্বামীৰ লগত মোৰ বিয়া কৰাই তাইৰ কি লাভ হৈছে? এইবোৰ কৰাৰ পিছতো তাই মোৰ কাৰণে খোৱা বস্তু লৈ আহিছে। মই তাইক ক্ষমা কৰিছিলোঁ আৰু তাই অনা ৰুটি আৰু আমলেট খালোঁ। আমলেট আৰু ৰুটিত বহুত ভাল বনাইছিল তাই, আৰু লাহে লাহে তাই মোৰ সম্পূৰ্ণ খোৱা বোৱাৰ যত্ন ল'ব ধৰিলে। এনেকুৱা কেতিয়াও হোৱা নাই যে তাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে। মাত্ৰ এদিন মই খঙতে আহি তাইক বহুত বেয়াকৈ গালি দিছিলোঁ, কিন্তু তাই মোক একো কোৱা নাছিল। দেওৰেও মোক বহুত ভাল পাইছিল। তাৰ ব্যৱহাৰ এনেকুৱা নাছিল যে মই তাৰ প্ৰথমে বৌ আছিলোঁ। সি অলপ লাজুকীয়া আছিল, কিন্তু সি মোৰ লগত আমাৰ বিয়াৰ প্ৰথম দিনাৰ পৰাই এনেকুৱা ব্যৱহাৰ কৰিছিল যে মই তাৰ প্ৰথম দিনাৰ পৰাই বৌ নহয়, তাৰ পত্নীহে আছিলোঁ। সি মোক বহুত ভাল পাইছিল, মোৰ বহুত যত্ন লৈছিল। কেতিয়াবা কেতিয়াবা মই জবৰদস্তি তাক আমাৰ কোঠাৰ পৰা উলিয়াই দিছিলোঁ আৰু কৈছিলোঁ যে যোৱা, তুমি তোমাৰ নিজৰ প্ৰথম পত্নীকো সময় দিয়া, যিয়ে নেকি মোৰ কাৰণে ইমান এটা ডাঙৰ বলিদান দিছে। তেতিয়া সি এটা সৰু পোৱালীৰ দৰে জেদ কৰিব ধৰে আৰু মোৰ কোঠাৰ পৰা যাব নিবিচাৰে। মোৰ শাহুমায়ে মোক এদিন বুজাই ক'লে যে মই দেৱৰক অৰ্থাৎ মোৰ স্বামীক মোৰ নিজৰ ফালৰ পৰা যাতে বেছি মৰম নিদিওঁ। তুমি বহুত বেছি ধুনীয়া, কিন্তু তাৰ প্ৰথম পত্নী ৰীমা, তাই তোমাৰ কাৰণে সকলো ত্যাগ কৰিছে। তুমি কেতিয়াও তাক তাৰ পত্নীৰ পৰা দূৰ নকৰিবা। মই শাহুমাক ক'লোঁ, মই এনেকুৱা একোৱে কৰা নাই, কিন্তু দেৱৰো এতিয়া মোৰ স্বামী, তেওঁৰ কথা মই পেলাব নোৱাৰোঁ। তেওঁক ঠেলা মাৰিতো মই কোঠাৰ পৰা উলিয়াই দিব নোৱাৰোঁ, কিন্তু নজনাকৈ হয়তো মই মোৰ জাজনীৰ লগত বহুত অন্যায় কৰি আছিলোঁ, কিয়নো তাই মোক বহুত মৰম কৰিছিল। মই তাইক সকলো কথা কৈ দিলোঁ যে মই একো কৰিব নোৱাৰোঁ। মতা মানুহৰ কথা তুমিতো জানাই। সি নিজে মোৰ কোঠাটোৰ পৰা বাহিৰলৈ যাব নিবিচাৰে। তেতিয়া ৰীমাই মোক ক'লে, একো কথা নাই বাইদেউ, তুমিতো বেলেগৰ নহয়, তুমি তেওঁৰো পত্নী। এইটো ভাল কথাহে, তোমালোক দুয়োজনৰ মাজত সম্পৰ্ক মজবুত হ'ব লাগে। সেইসকল মহিলা বহুত ভাগ্যৱান, যাক নিজৰ স্বামীয়ে পচন্দ কৰে। যিসকলক নকৰে তেওঁলোক বহুত দুৰ্ভাগ্যা। এইটো কথা কৈ মোৰ জাজনী ক'ৰবাত অন্যমনস্ক হৈ গ'ল। মোৰ জাজনী বহুত ভাল আছিল, মোৰ বহুত যত্ন লৈছিল। তাই মোক সদায় ৰাতি ভাল ভাল বস্তু আনি খাবলৈ দিয়ে, গাখীৰৰ লগত কণীও লৈ আহে, আৰু সদায় ৰাতিপুৱা মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল মোৰ চেকআপ কৰাবৰ কাৰণে। ডক্তৰে মোক কৈছিল যে সকলোবোৰ ঠিকেই আছে, আপুনি যেতিয়াই বিচাৰে তেতিয়াই মাক হ'ব পাৰিব। আচলতে ডাক্তৰৰ ওচৰলৈ যোৱাটো আমাৰ দুয়োজনীৰে এটা বাহানা আছিল। হস্পিটেলখনৰ ওচৰতে আমি এখন পাৰ্ক দেখিলোঁ, য'ত আমি দুয়োজনী ঘূৰি ফুৰিছিলোঁ আৰু বহুত বেছি কথা পাতিছিলোঁ। তাৰ বাহিৰেও মোৰ জাজনীয়ে আৰু এটা কাম কৰিছিল। ৰাতি তাই মোৰ গাৰুৰ তলত পইচা থৈ গুচি যায়। এদিন মই পইচাবোৰ দেখি ভাবিলোঁ যে তাই চাগে ভুলতে ৰাখি থৈ গ'ল। তেতিয়া মই তাইক সুধিলোঁ, তুমি মোৰ কোঠালৈ আহিছিলা যে
তেতিয়া তুমি মোৰ কোঠাতে পইচা পাহৰি আহিলা। তেতিয়া তাই ক'লে, সেইখিনি পইচা মোৰ নহয় তোমাৰে। মই ক'লো, তোমাৰ লগত ইমানবোৰ পইচা ক'ৰ পৰা আহিল আৰু তুমি তোমাৰ পইচা মোক কিয় দিছা? তেতিয়া তাই ক'লে, মই ইমানবোৰ পইচা ক'ৰ পৰা পাম? আচলতে মোৰ স্বামীয়ে মোক এইবোৰ পইচা দিছে আৰু কৈছে যে তোমাক দিবলৈ, কিয়নো তুমিওতো তাৰ পত্নী হয়, তোমাকোতো হাত খৰচ লাগে, সেইকাৰণে তোমাক দিছো। মই তাইক ক'লো, আমাৰ স্বামীয়ে ইমানবোৰ পইচা পায়? তাই ক'লে, আমাৰ স্বামীয়ে বহুত পইচা পায়। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যে মোৰ আগৰ পইচা খৰচ নহওঁতে আকৌ পইচা ঘৰলৈ আহে। মোৰতো ভাগ্যই জিলিকি উঠিছিল, কিন্তু এতিয়াতো তুমিও তাৰ পত্নী, সেইকাৰণে আধা পইচা মই তোমাৰ কাৰণে তোমাৰ কোঠাত থৈ আহোঁ। মই ক'লো, এইটোতো বহুত ভাল কথা, তাৰমানে এইখিনি পইচা মোৰ স্বামীৰ পইচা, অৰ্থাৎ মোৰে পইচা। মোৰ নিজৰ প্ৰথম স্বামীৰ কথা মোৰ মনৰ পৰা কেতিয়াও যোৱা নাছিল, কিন্তু মোৰ জীৱনটো বৰবাদ হোৱাৰ পৰা ৰক্ষা পৰিল। এতিয়া মই কাৰো বিধৱা নহয়, এতিয়া মই কাৰোবাৰ পত্নী। এতিয়া জাজনী আৰু মোৰ মাজত বহুত মৰম চেনেহ বাঢ়ি গ'ল। আমি দুয়োজনে পিন্ধন উৰণৰ কাপোৰ একে একে ল'বলৈ আৰম্ভ কৰি দিলোঁ। এদিন আমি দুয়ো হস্পিটেল গ'লোঁ। তেতিয়া মই আৰু মোৰ জাজনীয়ে একে ৰঙৰ কাপোৰ পিন্ধি দুপতাৰে মুখখন ঢাকি ৰাখিছিলোঁ। সেইকাৰণে ডক্টৰে আমাক চিনি নাপালে আৰু চেকআপ কৰাৰ আগতে তেওঁ মোৰ কাণতে আহি ক'লে, ৰীমা, আজি তোমাৰ সতিনীক টোপনি যোৱা ঔষধ খুৱাব নালাগে। মই এইটো কথা শুনি আচৰিত হৈ গ'লোঁ যে এইবোৰ কি কথা কৈছে। মই মোৰ জাজনীৰ ফালে চালোঁ আৰু ভাবিলোঁ যে তাই মোক টোপনি যোৱা ঔষধ খুৱাই। তাইতো সদায় ৰাতি মোৰ কাৰণে ৰুটি আৰু আমলেট বনাই আনিছিল। তাই লগত এটা গাখীৰৰ গিলাচো আনিছিল। তাই মোক গাখীৰৰ গিলাচটোতে টোপনি যোৱা ঔষধ মিহলাই খুৱাইছিল নেকি? তাই মোক টোপনি যোৱা ঔষধ খুৱাই কি কৰিব বিচাৰিছিল মোৰ লগত? তাই মোৰ লগত ইমান দিনে কি কৰি আছিল? অকস্মাত মোৰ অন্তৰত হাজাৰটা প্ৰশ্ন উঠিল। মোৰ এনেকুৱা লাগিছিল যে ডক্টৰে কিবা ভুল কৰিলে নেকি? কিন্তু ডক্টৰেতো একো ভুল কৰা নাই, কিয়নো ডক্টৰে ৰীমা বুলি ভাবিয়ে কথাখিনি মোক কৈছিল। কিন্তু মোৰ জাজনীয়েতো মোৰ লগত বহুত ভাল ব্যৱহাৰ কেনেকৈ কৰি আছিল, মোক মৰম কৰিছিল। তাই নিজৰ স্বামীৰ বিয়া মোৰ লগত কৰাই দিছিল আৰু এতিয়াতো তাই এইটোও বিচাৰিছে যে মই তাইৰ স্বামীৰ লগত সন্তান জন্ম দিওঁ। তাই কি নিজে মাক হ'ব নোৱাৰে নেকি? এইবোৰ কি হৈ আছে? তাৰপিছত মই ভাবিলোঁ যে মই মোৰ দেৱৰ অৰ্থাৎ স্বামীৰ লগত কথা পাতিম। মই একোৱে বুজি পোৱা নাছিলোঁ যে মই কি কৰোঁ। অৱশেষত মই সিদ্ধান্ত ল'লোঁ যে মই মোৰ স্বামীক সকলো কথা কৈ দিম। কিন্তু আজি মোৰ স্বামীয়ে মোক এনেকুৱা এটা কথা ক'লে যে সকলো ঘটনাৰ ছবি মোৰ চকুৰ আগত ভাহি আছিল। মোৰ স্বামীয়ে মোক ক'লে যে আজি তুমি মোৰ পৰা আঁতৰি নাথাকিবা। আজি মই তোমাক এটা কথা কওঁ, মই তোমাক বহুত ভাল পাওঁ আৰু দাদাৰ মৃত্যুৰ পিছত মই তোমাক বিয়া পাতিব বিচাৰিছিলোঁ। মই মোৰ পত্নীক একেবাৰে পচন্দ কৰা নাছিলোঁ। ঘৰৰ মানুহে বাধ্য কৰাইছিল তাইক বিয়া কৰাবলৈ। তাই নিজৰ মানুহটোৰ লগত কেনেকৈ কথা পাতিব লাগে তাকো নাজানে আৰু পিন্ধন উৰণতো ঢং নাই। তাইক মই তোমাৰ উদাহৰণ দিছিলোঁ। মই তাইক কৈছিলোঁ যে তুমি বৌৰ নিচিনা সাজি কাচি থাকিবা, কিন্তু তাই তোমাক ঘৃণা কৰিছিল। মই মোৰ স্বামীক ক'লোঁ যে ৰীমা যদি মোক ঘৃণা কৰিছিল তেনেহ'লে তাই তোমাৰ বিয়া মোৰ লগত কিয় কৰাই দিলে? তেতিয়া মোৰ স্বামীয়ে মোক ক'লে, তাই কোন হয় মোৰ বিয়া কৰাবলৈ? হয়তো আমি আমাৰ ভাগ্যত এজনে আনজনক জীৱন সংগী হিচাপে লিখি আহিছোঁ। মোৰ দাদা এই পৃথিৱীৰ পৰা গুচি গ'ল, ভালেই হ'ল হয়। তাৰ ঠাইত যদি মই মৰি থাকিলোঁ হয়। মোৰ দাদা এজন বহুত ভাল মানুহ আছিল, হয়তো এইটোৱে আমাৰ ভাগ্যত আছিল। তাৰপিছত মই ভাবিলোঁ যে মই তোমাক বিয়া কৰাওঁ। মই তোমাৰ দায়িত্ব ল'ব বিচাৰিছিলোঁ, সেইকাৰণে মই তোমাক মোৰ পত্নী বনাব বিচাৰিছিলোঁ। মই ৰীমাক এই কথাটো সকলোৰে আগত ক'বলৈ দিছিলোঁ, কিন্তু তাই এইটো কথাত একেবাৰে মান্তি হোৱা নাছিল। কিন্তু মই তাইক কৈছিলোঁ, যদি তুমি ঘৰৰ সকলোৰে আগত মোৰ বিয়াৰ কথা নোকোৱা তেতিয়াহ'লে মই তোমাক তালাক দিম। সেইকাৰণে তাই এইটো কথা মানি লৈছিল যে তাই সকলোৰে আগত মোৰ বিয়া তোমাৰ সৈতে কৰাই দিয়াৰ কথা ক'ব। তাৰপিছত মই তাইক এইটোও কৈছিলোঁ যে তাই তোমাৰ বহুত বেছি যত্ন লয় যাতে, কিয়নো মই তোমাক বহুত বেছি ভাল পাইছিলোঁ।
মই মোৰ গোটেই জীৱনটো তোমাৰ লগত কটাব বিচাৰোঁ। যেতিয়া মোৰ স্বামীয়ে মোক এই সকলোবোৰ কথা খুলি ক'লে, তেতিয়া ময়ো মোৰ স্বামীক সকলোবোৰ কথা খুলি ক'লোঁ। তেতিয়া মোৰ স্বামী আচৰিত হৈ ৰ'ল। তেওঁ ক'লে, মই তোমাৰ কাৰণে কেতিয়াও তাইৰ হাতত পইচা দিয়া নাই। তোমাক তাই মিছা কথা কৈছে। আমি এটা কাম কৰিব পাৰোঁ। আমি সেই ডক্তৰজনৰ ওচৰলৈ যাব পাৰোঁ, যিজন ডক্তৰৰ ওচৰলৈ তাই তোমাক লৈ গৈছিল। আমি দুয়োজন তৎক্ষণাত সেই ডক্তৰজনৰ ওচৰলৈ গ'লোঁ। মই দুপতাৰে মুখখন ঢাকি লৈছিলোঁ আৰু মোৰ স্বামীকটো ডক্তৰজনে দেখাই পোৱা নাছিল। তাৰপিছত আমি যেতিয়া ডক্তৰজনক মিছা কথা কৈছিলোঁ যে আমি বেয়া কাম কৰিব বিচাৰোঁ, তেতিয়া ডক্তৰজনে ক'লে, নিশ্চয় মই এবৰ্চন কৰাই দিম, কিন্তু তাৰ সলনি মোক 10,000 টকা লাগিব। তাৰপিছত আমি ডক্তৰজনক ক'লোঁ, আমি আপোনাৰ ৰেকৰ্ডিং কৰি ল'লোঁ। আপুনি ইয়াত এইবোৰ অসৎ কাম কৰে, তাকো ঘোচ লৈ। ডক্তৰজন ঠক ঠককৈ কঁপিবলৈ ধৰিলে আৰু ক'লে যে এইটো কথা আপোনালোকে কাকো নক'ব, নহ'লে মোৰ লাইচেন্স বন্ধ কৰি দিব আৰু মই ডক্তৰ হৈ নাথাকিম। তাৰপিছত মই তেওঁক ক'লোঁ, মোক সেই মহিলাজনীৰ বিষয়ে কোৱা, যি নেকি আপোনাৰ ওচৰলৈ আহে আৰু তাইৰ নাম ৰীমা। তেতিয়া ডক্তৰজনে ক'লে, তাইতো নিজৰ সতিনীজনীক লগত লৈ আহে। তেতিয়া মই ক'লোঁ, সেই সতিনীজনী ময়ে হওঁ আৰু এইজন মোৰ স্বামী। মই মোৰ মুখখন ডক্তৰজনক দেখাই দিলোঁ। তেতিয়া ডক্তৰজনে লগে লগে মোক চিনি পালে আৰু ক'লে, ৰীমাই কৈছিল আপুনি তাইক এনেকুৱা ঔষধ দিয়ক যাৰ দ্বাৰা তাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰে, আৰু যদি পাৰে এনেকুৱা ঔষধ দিয়ক যাতে তাইৰ জীৱনটোৱে গুচি যায়। এইটো কথা শুনি মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মোৰ স্বামীয়েও বহুত ভয় খালে। তেতিয়া মোৰ স্বামীয়ে ক'লে, তাই তোমাৰ জীৱন ধ্বংস কৰিব বিচাৰিছিল, তোমাক মাৰি পেলাব বিচাৰিছিল। তাই তোমাৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছিল, কিয়নো মই তাইৰ আগত তোমাৰ প্ৰশংসা কৰিছিলোঁ। ডাক্তৰৰ লগত কথা পতাৰ পিছত আমি দুয়ো ঘৰলৈ আহিলোঁ। তেতিয়া ৰীমা ঘৰৰ বাৰান্দাত বহি আছিল। মোৰ স্বামীয়ে ঘৰৰ সকলোকে ৰীমাই ডক্তৰক কোৱা কথাখিনি শুনাই দিলে। মোৰ স্বামীয়ে ক'লে যে ৰীমাই ক্ষমা খোজক মোৰ পত্নীৰ পৰা আৰু শপত খাওক যাতে এনেকুৱা কাম আৰু দ্বিতীয়বাৰ নকৰোঁ বুলি। তেতিয়া মই তাইক ক্ষমা কৰি দিম, নহ'লে মই আজিয়ে তাইক তালাক দিম। ৰীমাইও এনেকুৱা ৰূপ দেখালে যে আমি সকলোৱে আচৰিত হ'লোঁ। তাই ক'লে, আপোনাক ক্ষমা কোনে খুজিছে আৰু আপোনাৰ লগত থাকিব কোনে বিচাৰিছে? নিজৰ বয়েকৰ ওপৰত চকু ৰখা অসভ্য মানুহ আপুনি। নাথাকোঁ মই আপোনাৰ লগত, মোক তালাক দি দিয়ক এতিয়াই। মোৰ স্বামীয়ে তাইক তালাক নিদিলে, কিন্তু তাই আমাৰ জীৱনৰ পৰা একেবাৰে গুচি গ'ল। মোৰ আজিও যেতিয়া তাইৰ কথা মনলৈ আহে, তেতিয়া বহুত আচৰিত হওঁ যে মানুহৰ চেহেৰা আৰু তেওঁলোকৰ ব্যৱহাৰ দেখি আপুনি এইটো চিনি নাপায় যে আপোনাৰ লগত কি কৰি আছে। কেতিয়াবা কেতিয়াবা সহজ সৰল দেখা মানুহো বহুত বেছি ভয়ানক হ'ব পাৰে। মোৰ জাজনীৰ মনলৈ মোৰ প্ৰতি ঘৃণা ভাৱ তেতিয়া আহিল যেতিয়া নেকি মোৰ স্বামীয়ে তাইৰ আগত মোৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিল। তাইক মোৰ উদাহৰণ দিব ধৰিলে। তাৰপিছত তাইক কৈছিল যে তেওঁৰ বিয়া মোৰ সৈতে কৰাব। মোৰ স্বামীয়েও ভুল কৰিছে, কিন্তু ৰীমাই তাৰ প্ৰতিশোধ মোৰ লগত ইমান এটা ডাঙৰ অন্যায় কৰিব নালাগিছিল যে তাই মোৰ জীৱনটোৱে কাঢ়ি নিব বিচাৰিছিল। মইতো এইটোৱে ভাবিছিলোঁ যে এই সকলোবোৰ হোৱাৰ পিছত মই কেতিয়াও মাক হ'ব নোৱাৰিম। নাজানো তাই মোক কেতিয়াৰ পৰা এই ঔষধবোৰ খুৱাই আছিল, কিন্তু যিজন মানুহ এই পৃথিৱীলৈ আহিব লগা থাকে সেইজন মানুহক কোনেও বাধা দিব নোৱাৰে। ভগৱানৰ আশীৰ্বাদত মোৰ যমজ সন্তান জন্ম হ'ল, এটা ল'ৰা আৰু এজনী ছোৱালী। ভগৱানৰ আশীৰ্বাদত মই মোৰ জীৱনত বহুত বেছি সুখী হৈ আছোঁ। মোৰ জাজনী ক'ত গ'ল, কাৰ লগত আছে, আমি কোনেও একো নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা মই ভাবোঁ যে মোৰ স্বামীয়ে তাইৰ লগত বহুত অন্যায় কৰিলে। তেওঁৱে তাইক এইটো পৰ্যায়লৈ লৈ আহিছে। বন্ধু বান্ধৱীসকল, যদি কাহিনীটো শুনি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।